আমাৰ আটাইতকৈ কি এনেকুৱা এটা প্ৰশ্ন আছে যিটো প্ৰশ্ন আমি কাৰোবাক যদি সোধোঁ বা আমাকো যদি কোনোবাই সোধে উত্তৰ দিয়াটো বহুত কঠিন। কি বাৰু কওকচোন? কি জানেনে? আপোনাৰ বা তোমাৰ ভালনে? যেতিয়া সন্মুখৰজনে আমাক সেই প্ৰশ্নটো কৰে, আমাৰ মনত হাজাৰ দুখ থাকিলেও, হাজাৰ কষ্ট থাকিলেও মুখত এমুকুৰা হাঁহি লৈ আমি এটাই কওঁ, অঁ মোৰ ভাল, আপোনাৰ ভালনে? কাৰণ মনত এটাই সংশয় থাকে, এটাই ভয় থাকে। আমি যদি আমাৰ সমস্যাটো কওঁ বা আমাৰ দুখটো কওঁ, সন্মুখৰজনে বা কি ভাবিব? গতিকে আমি এটাই সমাধান হিচাপে পাওঁ, মুখত এমুকুৰা হাঁহি লৈ ধুনীয়াকৈ কোৱাটো, অঁ মোৰ ভাল, আপোনাৰ? কিন্তু আমাৰ প্ৰত্যেকৰে জীৱনত আচলতে এনে এজন সংগীৰ বহুত প্ৰয়োজন হয়, যি আমাৰ মনত দুখ কষ্ট ৰাখি মুখত এমুকুৰা হাঁহি দেখাৰ পিছতো আমাৰ চকুৰ ভাষাটো বুজিব পাৰি আমাক সোধে হাতখনত ধৰি লৈ, কোৱাচোন তোমাৰ কি হৈছে? ইমান কষ্ট কিয় পাই আছা? মোক কোৱাচোন, মই আছোঁ নহয়। তেনে এজন সংগীৰ আচলতে আমাৰ প্ৰত্যেকৰে বহুত প্ৰয়োজন, নহয়নে?